কাৰ্বি আংলঙত তুলিৰামৰ সম্পত্তিৰ পাহাৰ তদন্তকাৰী সংস্থা নিমাত। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। প্ৰিয় দৰ্শক, তুলিৰাম ৰংহাঙৰ কথা আপোনাৰ মনত আছেনে? হয়, মই আপোনাক সেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ কথাকেই কৈছোঁ। আজিৰ পৰা প্ৰায় 4 মাহ পূৰ্বে এইজন তুলিৰাম ৰংহাঙৰ ডংকা মকামত থকা বাসগৃহ ক্ষোভিত জনতাই জ্বলাই ছাই কৰি দিছিল। এইজন বিজেপি নেতা তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উঠিছিল নাৰী কেলেংকাৰীৰ গুৰুতৰ অভিযোগ। দৈনিক ৯৫,০০০ টকীয়া মদ খোৱা তুলিৰামৰ কথাকেই ক'বলৈ ওলাইছোঁ। এজন মানুহৰ বাৰু নিজৰ নামত কিমান মাটি থাকিব পাৰে? অসম চৰকাৰৰ ভূমি আইন অনুসৰি এজন ব্যক্তিৰ ৫০ বিঘাতকৈ অধিক কৃষিভূমি থাকিব নোৱাৰে যদিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তথা ৰংখাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংহাঙে যেন সকলো অভিলেখ ভংগ কৰিছে। আচৰিত যেন লাগিলেও বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংহাং এটা মহকুমাৰ সমান পৰিসৰৰ ভূমিৰ গৰাকী। তুলিৰামৰ মাটিত অতি কমেও ১০০খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলপথাৰ নিৰ্মাণ কৰিব পাৰিব। এইবাৰ বিধানসভা নিৰ্বাচনলৈ মন মেলা কাৰ্বি আংলঙৰ অঘোষিত ৰজা তুলিৰাম ৰংহাঙে নৱগঠিত ৰংখাং সমষ্টিৰ বাবে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত তেওঁৰ পৰিয়ালৰ নামত ৪৩৫ বিঘা ভূমি থকাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ ভিতৰত তুলিৰামৰ নিজৰ নামত আছে ১১৭ বিঘা আৰু পত্নীৰ নামত আছে ৩১৫ বিঘা ভূমি। তদুপৰি সন্তানৰ নামত আছে আন ৩ বিঘা মাটি। পত্নীৰ নামত থকা ৩১৫ বিঘা মাটিৰ বিপৰীতে বজাৰ মূল্য প্ৰায় ১০ কোটি টকা বুলিহে শপতনামাত উল্লেখ কৰিছে। স্বাভাৱিকতেই এতিয়া তুলিৰামৰ পৰিয়ালে কাৰ্বি পাহাৰত এটা মহকুমাৰ সমান ভূমি হস্তগত কৰি ৰখা বুলিও ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। তদুপৰি শপতনামাৰ তথ্য অনুসৰি ৫৩ বছৰীয়া তুলিৰাম ৰংহাঙৰ হাতত বৰ্তমান ২,২৩,০০,০০০ টকাৰ স্থাৱৰ সম্পত্তি থকাৰ বিপৰীতে তেওঁৰ পত্নীৰ নামত আছে ২,৩০,০০,০০০ টকাৰ স্থাৱৰ সম্পত্তি। ইয়াৰ উপৰিও তেওঁলোকৰ সন্তানৰ নামত বেংকত প্ৰায় ১৩,৪৪,০০০ টকা জমা আছে। তুলিৰামৰ নামত থকা ১৭১ বিঘা কৃষিভূমিৰ আনুমানিক বজাৰ মূল্য ৩,৩৮,০০,০০০ টকা বুলি উল্লেখ কৰিছে। হিডিম ট্ৰেৰন গাঁও, অৰুকেংকাং আৰু ডংকা টাউন অঞ্চলত আছে এই ভূমি। ২০২৪-২৫ বিত্তীয় বৰ্ষত তুলিৰাম ৰংহাঙৰ বাৰ্ষিক আয় আছিল ১,৫,০০,০০০ টকা আৰু তেওঁৰ পত্নীৰ আয় আছিল ৬১,০০,০০০ টকা। প্ৰাৰ্থীজনৰ নামত এখন বিলাসী ফৰ্ড এণ্ডিভৰ গাড়ী আৰু ২৫ গ্ৰাম সোণ থকাৰ বিপৰীতে পত্নীৰ নামত ৫৫ গ্ৰাম সোণ আছে। ৰাজনৈতিক স্বচ্ছতাৰ ক্ষেত্ৰত শপতনামাখনত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে। তুলিৰামৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ বিচাৰাধীন হৈ থকা নাই আৰু তেওঁৰ কোনো গোচৰতে দোষী সাব্যস্ত হোৱা নাই। লগতে তেওঁৰ ওপৰত কোনো চৰকাৰী লেনাদেনা বা বেংক ঋণো নাই। ১১১ নং ৰংখাং সমষ্টিত বিজেপিৰ এই শক্তিশালী প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ সম্পত্তিৰ তথ্যই বৰ্তমান সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।